গৌৰৱ গগৈ হৈ আমি মানে আমাৰ ওচৰলৈ আহিলেও নাহিলেও আগতেও মাতি আছো, এতিয়াও মাতি আছো, ভৱিষ্যতেও মাতি থাকিম। আমাৰ লগত এলায়েন্স হলেও গৌৰৱ গগৈৰ লগত আছো, এলায়েন্স নহলেও গৌৰৱ গগৈৰ লগত আছো। কেলে আছো? কাৰণ আমি জানো যে গৌৰৱ গগৈ কেতিয়াও পাকিস্তানৰ চোৱাংচোৱাগিৰি কৰিবলৈ নাযায়। চোৱাংচোৱাগিৰি যদি কেতিয়াবা কৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাইহে বেলেগক কৰিব পাৰে। হে, আমাৰ আহোমৰ তেজত সেইবিলাক নাই। হে, আমি যুঁজাৰু মানুহ, মোগলক 17 বাৰ আমি হৰুৱাই দিয়া মানুহ। হিমন্ত বিশ্ব শৰ্মাইতো হৰুৱা নাই, আমিহে হৰুৱাইছিলো। গতিকে গৌৰৱ গগৈৰ কথা, এইবিলাক কথা কৈ থাকি লাভ নাই। গৌৰৱ গগৈৰ লগত আমি আছো, থাকিম। তেওঁ ফাঁকি কথাৰে বিৰোধী দলবিলাকক ডমিনেট কৰিব খুজিব, ক'ত পাকিস্তান আল্টু ফাল্টু কথা কৈ থাকিব, আৰু সেইবিলাক কথাৰে আমাৰ মানুহক বিপথে পৰিচালিত কৰিব। এইটো কৰিবলৈ অন্ততঃ মই জীয়াই থাকোঁতেও মই হ'বলৈ নিদিওঁ।